যে আমাৰ জ্ঞানশ্ৰী বৰা ডক্টৰ জ্ঞানশ্ৰী বৰাই নতুন এক ইতিহাস ৰচনা কৰিব যি ইতিহাস এসময়ত ৰচনা কৰি আহিছিল সুচেতা কৃপালিনীয়ে যি ইতিহাস সৰোজিনী নাইডুৱে এসময়ত ৰচনা কৰিছিল কমলা দেৱী চট্টোপাধ্যায় আৰু সত্যপ্ৰভা শইকীয়ানীহঁতে যি ইতিহাস আৰম্ভ কৰিছিল গঢ়ি তুলিছিল আৰু সেই ঐতিহ্যৰে আমাৰ জ্ঞানশ্ৰী বৰাই আগবাঢ়ি যাব এগৰাকী অধ্যয়ন পিপাসু আৰু জনগণক প্ৰকৃত ভালপোৱা এগৰাকী নেত্ৰী হিচাপে মই আশা কৰিম অকল অগ্নিকন্যা হৈ অগ্নিৰ ভাষণ নহয় সকলো থিয়ৰী আৰু সকলো প্ৰেক্টিছৰ মাজত গভীৰ কৃচ্ছ সাধনাৰ মাজেদি এদিন এনেকুৱা হওক যে আজি যি কামৰ দায়িত্ব অখিল গগৈ লৈ আছে কাইলৈ বা পৰহিলৈ সেই কামৰ দায়িত্ব জ্ঞানশ্ৰী বৰাই গ্ৰহণ কৰিবলৈ আগবাঢ়ি যাব মই যিমান পাৰোঁ সোনকালে ৰাইজৰ দলৰ সভানেত্ৰী হিচাপে সদৌ অসমৰ ৰাইজৰ দলৰ সভানেত্ৰী হিচাপে মই জ্ঞানশ্ৰী বৰাক যাব খোজোঁ যিমান পাৰি সোনকালে কিমান সোনকালে মই জ্ঞানশ্ৰী বৰাক ৰাইজৰ দলৰ নেতৃত্ব গ্ৰহণ কৰিবৰ কাৰণে আগবঢ়াই দিব খোজোঁ এদিন প্লেটোৱে কৈছিলে যে যদি আপুনি এই শাসন কৰা ব্যৱস্থাটোৰ ভিতৰলৈ আহিব নোখোজে আপুনি যদি বৰ্তমান চলি থকা যি শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাৰ মাজলৈ সোমাই আহিব নোখোজে তেতিয়াহ'লে আপোনাতকৈ অধম মানুহৰ দ্বাৰা শাসিত হ'বৰ কাৰণে আপুনি প্ৰস্তুত হৈ থাকক এগৰাকী সৎ এগৰাকী নিষ্ঠাবান এগৰাকী সাহসী আৰু এগৰাকী শিক্ষিতা এগৰাকী অতি মেধাৱী ছাত্ৰী মেধাৱী অধ্যাপিকাৰ যোগদানে মোক প্লেটোৰ সেই ৰিপাব্লিকৰ সেই প্ৰথম খণ্ডৰ সেই গুৰুত্বপূৰ্ণ বাক্যটোলৈ মনত পেলাই দিছে যে যিসকল মানুহে এই শাসনৰ ৰাজনীতিলৈ মানুহক শাসন কৰা ৰাজনীতিৰ ভিতৰত সোমাব নোখোজে সেইসকল মানুহে কিছুমান অধম মানুহৰ নেতৃত্বত তেওঁলোকৰ জীৱন শেষ কৰিবলৈ সাজু হ'ব লাগিব আৰু আজি জ্ঞানশ্ৰী বৰাই প্লেটোৰ সেই বাক্য শিৰোধাৰ্য কৰি আজি সিদ্ধান্ত গ্ৰহণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা অধম মানুহৰ নেতৃত্বত অসমক আমি নাৰাখোঁ নৰেন্দ্ৰ মোদীৰ নিচিনা অধম ৰাজনৈতিক নেতাৰ নেতৃত্বত আমি অসম আৰু ভাৰতবৰ্ষক সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিওঁ আমি যোগ্য আমি শিক্ষিত আমি সুসংস্কৃত আমি কালচাৰ আৰু নতুন প্ৰজন্মৰ বিজ্ঞানসন্মত প্ৰফেচনেল 24 ঘণ্টা ৰাইজৰ কাৰণে কাম কৰিব খোজা মগজু থকা চেঞ্চিটিভিটি থকা সকলো মানুহকে ভাল পোৱা এক নতুন প্ৰজন্মৰ হাতলৈ ৰাজনীতি আমি কাঢ়ি আনিব খোজোঁ মই আশা কৰিম জ্ঞানশ্ৰী বৰাই আমাক তেনেকুৱা এটা ৰাজনীতি আমাক দিব আজি অসমৰ ৰাজনীতিত মাত্ৰ এজন বিধায়ক হিচাপে আত্মপ্ৰকাশ কৰা ৰাইজৰ দলে এইবাৰ অতি কমেও 15ৰ পৰা 20 জন বিধায়কৰ এটা দলক পৰিণত কৰিবৰ কাৰণে সংগ্ৰাম কৰি আছে আৰু আমি আশা কৰি আছো যে 2026 চনত আমি 10, 15, 20 জন যদি বিধায়ক জিকাব পাৰোঁ তেতিয়াহ'লে 2031 চনত আমি শ্ৰমজীৱী জাতীয়তাবাদী আঞ্চলিক শক্তিসমূহৰ সহযোগত আমি অসমত এক নতুন শাসন আনিব খোজোঁ যি শাসনত অসমৰ প্ৰত্যেকটা পথাৰত বছৰৰ সকলো সময়তে খেতি হ'ব যি অসমৰ প্ৰত্যেকজন অসমীয়া মানুহ প্ৰফেচনেল অসমীয়া মানুহত পৰিণত হ'ব যি অসমত প্ৰত্যেকজন নিবনুৱাই কাম পাব যি অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন গাঁৱে গাঁৱে হ'ব আৰু কোনো মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 6 মাহত 162 জন মানুহ বেংগলোৰ চেন্নাইত মৰিবলগীয়া হোৱাৰ দৰে আৰু কেতিয়াও অসমীয়া মানুহ কুকুৰ মেকুৰীৰ দৰে মৰিবলগীয়া নহ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221